ৰাভা কোঅৰ্ডিনেশ্যন কমিটিৰ আমাৰ জয়ন্ত ৰাভা ডাঙৰীয়া দীঘলীয়া সময় ৰাভা জনগোষ্ঠীৰ কাৰণে বিভিন্ন দায়িত্ব লৈ কাম কৰি আছে তেখেতে আৰু আজি আমাৰ দলত যোগদান কৰিছে। ৰাভা জনগোষ্ঠী আমাৰ বড়োলেণ্ডৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী। ৰাভা জনগোষ্ঠীৰ তৰফৰ পৰা তেখেতে যিটো আমাৰ দলত যোগদান কৰিছে আৰু অন্য লিডাৰসকলেও আগতে জইন কৰি দিছিলে। চ' এতিয়া আমাৰ দলত বহুতখিনি আৰু শক্তিশালী হ'ল। আমাৰ দলে বহুতখিনি জয়ন্ত ৰাভা ডাঙৰীয়া জইন কৰাৰ পিছত অকল ভেৰগাঁৱে নহয় সমগ্ৰ UPPL ফেমিলিটো আৰু শক্তিশালী হ'ল আৰু তেখেতৰ লগতে বহুতখিনি যুৱ বন্ধুসকল আজি টংলাত যোগদান কৰিছে। UPPL মডেলৰ যিটো ৰাজনীতি সেইটো আমি আজি চবে ৰাইজে লাহে লাহে বুজি পাইছোঁ। আমি ৰাইজৰ আগত যেনেকৈ দাঙি ধৰিছোঁ এই কথাবিলাক বুজি পাওঁতে অলপ সময় লাগিল, কিন্তু এতিয়া ৰাইজে চবে বুজি পাইছে। গতিকে আজি UPPLৰ যি চিন্তাধাৰা এই অঞ্চলৰ 35 লাখ জনসাধাৰণলৈ আগবাঢ়ি যোৱা, ইয়াত বড়ো আছে, গাৰো আছে, ৰাভাও আছে, বঙালীও আছে, সূত্ৰধৰো আছে, গোৰ্খাও আছে, চব জনগোষ্ঠী 26টা জনগোষ্ঠীক লৈ আগবাঢ়ি যোৱাটোৱে আমাৰ উদ্দেশ্য। গতিকে ৰাভা জনগোষ্ঠীত ইয়াত যিখিনি কাম কাজ আছে আমি শেহতীয়াভাৱে কলাগুৰু বিষ্ণু ৰাভা ডাঙৰীয়াৰ এটা ডাঙৰ প্ৰতিমূৰ্তি আমি ইয়াতে উন্মোচন কৰিছোঁ। ৰাভা জনগোষ্ঠীৰ ভাষা সংস্কৃতি বিভিন্ন দিশবিলাক লৈ পেলাই দীঘলীয়া সময় আৰচুৰ লগত বা জাতীয় সংগঠনৰ লগত আলোচনা চলি আছে। গতিকে আমাৰ তাত আজি জয়ন্ত ৰাভা ডাঙৰীয়া জইন কৰাৰ পিছত আমাৰ দলত থাকি ৰাভা জনগোষ্ঠীক বড়োলেণ্ড অঞ্চলত আগুৱাই নিয়াৰ কাৰণে যিখিনি আমাৰ দলীয় নীতি আছে, যিখিনি দলীয় এজেণ্ডা আছে ইয়াৰ লগত তেখেতে কাম কৰি যাব পাৰিব। এইটো দলীয় নীতিৰ ভিতৰত আহিব। আমি চব জনগোষ্ঠীকে প্ৰাৰ্থী দিব বিচাৰোঁ, কিন্তু কোনটো সমষ্টিত কেনেকুৱা পৰিৱেশ সেইটো চাই পেলাই ইয়াৰ সিদ্ধান্ত লোৱা হ'ব। কিন্তু ৰিপ্ৰেজেণ্ট ডাইৰেক্ট ইনডাইৰেক্ট চব জনগোষ্ঠীকে দিয়াৰ কাৰণে UPPL দলে আমি সিদ্ধান্ত লৈছোঁ। আজি যিখিনি যোগদান হৈছে 1300 জন মানুহ ইয়াতে যোগদান হৈছে আৰু সেই 1300 জন যোগদান জিলাৰ প্ৰায় যুৱ নেতাসকলে পৰিৱৰ্তনটো কৰিব পাৰে। ষ্ট্ৰেংথ আছে, কাম কৰিব পাৰে, কেপাচিটি যুৱৰ বেছি আছে আৰু তেখেতসকলে যিখিনি চিন্তা কৰি পেলাই কাম কৰে বৰ্তমান যুগত অতি সঠিক হিচাপে কাম কৰে আৰু তেখেতসকল যুৱ শক্তি যাক আমি কওঁ, যুৱ শক্তি অহাৰ লগে লগে সকলো মানে জাগাত যথেষ্ট ঠিক হয়। সেইকাৰণে আমি আশা কৰিছোঁ এইবাৰ UPPL হিচাপে ভেৰগাঁও জিলাৰ যিখিনি 5টা সমষ্টি আছে সেই 5টা সমষ্টিটো আমি কৰিব পাৰিম আৰু আমাৰ হাতত আহিব